মানি মেনেজমেণ্ট অৰ্থাৎ ফাইনেন্সিয়েল লিটাৰেচি বুলি এটা বস্তু আছে, ইয়াক জনাটো বহুতেই দৰকাৰ। উদাহৰণস্বৰূপে এটা বাল্টিত আপুনি পানী ভৰাই আছে, বাল্টি কিন্তু কেতিয়াও ফুল নহয়। কিয়নো বাল্টিটোৰ তলত ফুটা আছে। ঠিক তেনেকৈ পইচা কমোৱাটো ইমান ডাঙৰ কথা নহয়, পইচা ধৰি ৰাখিব পৰাটো যিমান ডাঙৰ কথা। আপুনি যদি পইচা ইনকাম কৰি থকা অৱস্থাত পইচাক যদি আপুনি সঠিক ব্যৱহাৰ নকৰে, পইচাক যদি ইম্পৰ্টেঞ্চ নিদিয়ে, পইচা কিমান আহিছে, ক'ত কিমান খৰচা হৈছে, পইচাক যদি আপুনি কদৰ নকৰে, তেতিয়াহ'লে পইচাই এটা সময়ত আপোনাক ৰিপ্লাই দিবলৈ, উত্তৰ দিবলৈ আৰম্ভ কৰি দিয়ে। এটা সময়ত মানুহ বেংক্ৰাপ্ট হৈ যায়। এক্সাম্পল মাইক টাইছন, তেওঁ নিজৰ জীৱনকালত বহুত পইচা কমালে, 2500-2600 কোটি টকা কমালে, কিন্তু এটা সময়ত তেওঁ দেউলীয়া হৈ গ'ল, বেংক্ৰাপ্ট হৈ গ'ল। গতিকে পইচাক মেনেজ কৰিব লাগে, ঠিক আছে। যদি আপুনি মানি মেনেজমেণ্ট শিকি যায়, তেতিয়াহ'লে আপুনি পইচাৰ কাৰণে কাম নকৰে। পইচাক এনেকুৱা জেগাত লগোৱা যায়, পইচাইহে আপোনাৰ কাৰণে কাম কৰিব। হপি লাগিলে ভিডিঅ'।